নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এ টাইগাৰ ইন দা হাউস ক্লাস 7ৰ এই পাঠটিৰ প্ৰশ্নসমূহ কৰিম। প্ৰথম প্ৰশ্নটো আছে by whom was the tiger cub discovered? বাঘৰ পোৱালিটো কাৰ দ্বাৰা পোৱা গৈছিল? The tiger cub was discovered by grandfather. Grandfatherৰ দ্বাৰা এই বাঘৰ পোৱালিটো পোৱা গৈছিল। Where was it discovered? আৰু এই বাঘৰ পোৱালিটো ক'ত পোৱা গৈছিল? It was discovered in the Terai jungle near Dehra. Dehrar ওচৰৰ Terai জংগলত এই টাইগাৰ পোৱালিটো পোৱা গৈছিল। What was the name of the tiger cub? আৰু এই বাঘৰ পোৱালিটোৰ নাম কি আছিল? The name of the tiger cub was Timothy. তাৰ নাম Timothy আছিল। Who named it? It was named by grandmother. Grandmother দ্বাৰা এই বাঘৰ পোৱালিটোক টিমোথি নাম দিয়া হৈছিল। What were the two companions of the tiger cub in grandfather's house? বাঘৰ পোৱালিটোৰ লগত আৰু কোন কোন আছিল? অৰ্থাৎ কাক কাক টিমোথিৰ লগত থোৱা হৈছিল? Toto the monkey and a small mongrel puppy were the two companions of the tiger cub in grandfather's house. Toto the monkey এটা বান্দৰ আৰু a small mongrel puppy মানে এটা সৰু কুকুৰৰ পোৱালি এটা টিমোথিৰ লগত থোৱা হৈছিল। What was the favorite place of the tiger cub in the house? ঘৰত তাৰ favorite মানে প্ৰিয় ঠাই কোনডোখৰ আছিল? The favorite place of the tiger cub in the house was the drawing room. Drawing room to টিমোথিৰ খুব প্ৰিয় ঠাই আছিল। What was the visible change of the tiger cub when it was 6 months old? যেতিয়া টিমোথি 6 বছৰ বয়সত ভৰি দিছিল তাৰ কি হলনি হৈছিল? The visible change of the tiger cub when it was 6 months old was that he grew steadily less friendly. যেতিয়া হি 6 বছৰ বয়সত ভৰি দিছিল তাৰ যি বন্ধুত্বসুলভ স্বভাৱ সেই স্বভাৱটো নাইকিয়া হ'বলৈ ধৰিছিল। Why was the tiger transferred to the zoo? টিমোথিক চিৰিয়াখানালৈ কিয় ট্ৰান্সফাৰ কৰা হৈছিল? When he began to shock Mohammed about the house and looked like villainous intent he was transferred to the zoo. যেতিয়া ৰান্ধনী মহম্মদক কি লোভিয়া চাউনেৰে চাবলৈ ধৰিছিল তেতিয়া গ্ৰেণ্ডফাদাৰে সিদ্ধান্ত লৈছিল যে তাক চিৰিয়াখানালৈ ট্ৰান্সফাৰ কৰিব লাগে বুলি। সেয়েহে তাক চিৰিয়াখানালৈ ট্ৰান্সফাৰ কৰা হৈছিল। What annoyed grandfather when he went to meet his tiger in the zoo? ককাই বাঘটোক চিৰিয়াখানাত লগ কৰিবলৈ যাওঁতে কি কথাই তেওঁক আমনি কৰিছিল? The leopard which keeps frightening the tiger annoyed grandfather when he went to meet his tiger in the zoo. এটা নাহৰ ফুটুকী বাঘে বাৰে বাৰে বাঘটোক ভয় খুৱাই আছিল আৰু এই কথাই ককাক আমনি কৰিছিল। Working with language. এইখিনি তোমালোকে দেখিব পাইছা। এইখিনি মই নকলেও হ'ব। ইয়াৰ ৱৰ্ড মিনিংখিনি দিয়া আছে। গিভ আপ মানে এবান্ডন, এৰি দিয়া, গিভ অফ বৰ্জন কৰা, গিভ এৱে ভগাই দিয়া, গিভ আউট অতি বেছি ভাগৰ লগা, গিভ অভাৰ গতাই দিয়া, গিভ ইন মানে উৎপন্ন কৰা। এই আটাইবোৰ খালী ঠাই য'ত খালী ঠাই পূৰ কৰিব দিছে তাত বহাব লাগে। They were given over to the enemy. The president gave away the prizes. I tried hard but ultimately I had to give up. He at first opposed the proposal but at last gave in. This flower gives off a sweet smell. My patient gave out at last. আৰু 3 নম্বৰটো আছে the young one of a tiger is called cub. মানে এটা বাঘৰ পোৱালিটোক কোৱা হয় কাব বুলি। Write what the young ones of the following animals are called. আৰু তলত যিবোৰ আছে সেই এনিমেলবোৰক সৰুতে কি বুলি কোৱা হয়? যেনেকৈ আমি বাঘৰ পোৱালিটোক কাপ বুলি কওঁ ঠিক তেনেদৰে হৰ্চ মানে ঘোঁৰাৰ পোৱালিটোক কি বুলি কয়? এলিফেণ্টৰ পোৱালিটোক কি বুলি কয়? এই আটাইবোৰ ইয়াত ধুনীয়াকৈ লিখা আছে, তোমালোকে আটাই লিখি ল'বা।